নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখলৈ পুনৰ এটি নতুন আপডেট লৈ আহিছোঁ বন্ধুসকল আপোনালোকে মোবাইল স্ক্ৰীনত ইতিমধ্যে দেখা পাইছেই সেয়া হৈছে দৰং জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2025 দুটা পিয়ন পোষ্ট ওলাইছে বন্ধুসকল যদি মোৰ এই ফেচবুক পেজৰ কোনো বন্ধু বান্ধৱী আছে দৰং জিলাৰ পৰা তেনেহ'লে তেওঁলোকৰ বাবে অতি সুখবৰ আৰু বন্ধুসকল আমি কিছু কথা অকণমান থোৰতে জানিবলৈ চেষ্টা কৰোঁ বন্ধুসকল চিফ জুডিচিয়েল মেজিষ্ট্ৰেট দৰং মঙ্গলদৈ has released an employment notification for the recruitment of 2 peon posts which is lying vacancy in the office of the chief judicial magistrate Dorong and Mongoloi. Interested and eligible candidate may apply here. বন্ধুসকল নিশ্চয় বুজি পাইছে আপোনালোকে তথাপিও আকৌ এবাৰ কৈছোঁ এয়া হৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ তৰফৰ পৰা দুটা পিয়ন পোষ্ট বন্ধুসকল এতিয়া আমি অকণমান কিছু কথা আৰু জানিব চেষ্টা কৰোঁ যিকেইটা বিশেষ ইম্পৰ্টেণ্ট eligibility criteria of peon postor babe eligible criteria of Dorong judiciary recruitment here age limit to enehone dia ase candidate should not be more than 40 years of age and then date of receipt of application the upper age relaxation will be as per gov rule অর্থাৎ 40 বছর কই যদি কোনো ব্যক্তি হয় তেনেহলে তেওঁলোকে এই পোষ্টৰ বাবে যোগ্য বুলি গণ্য কৰা নহ'ব তাৰ তলৰ যিকোনো ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব যেনে ক্লাছ 8 পাছৰ পৰা আৰম্ভ কৰি ক্লাছ 10 আৰু হাই ছেকেণ্ডাৰী লেভেললৈকে এনে ধৰণৰ পোষ্টসমূহৰ বাবে যোগ্য হিতাধিকাৰী হিচাপে বা কেণ্ডিডেট হিচাপে প্ৰযোজ্য হয় বন্ধুসকল আমি ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ মোবাইল স্ক্ৰীনত দেখা পাইছোঁ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন অফ ক্লাছ 8 standard and those who have passed SSLC or above shall be ineligible to apply for the said post. However, candidate possessing special skill, the professional like plumber, electrician, driver, sweeper, computer operator, having knowledge of MS Office, etc. Technician having knowledge of repairing AC and generator may be preferred provided he or she process and educational qualification as prescribed above. বন্ধুসকল আমি আৰু এটা কথা আমি জানিব চেষ্টা কৰোঁ এপ্লিকেশ্যন ফিজ যিটো আমি জানো যে কোনো এখন আবেদন কৰিলে মাচুল প্ৰয়োগ কৰা হয় কিন্তু ইয়াৰ বাবে কোনো ধৰণৰ মাচুল প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই নো ফিজ ইজ ৰিকুৱাৰ্ড টু এপ্লাই ফৰ দ্য এফৰ্মেশ্যন পোষ্ট বন্ধুসকল এই পোষ্টৰ কেনেধৰণে এপ্লাই কৰিব লাগিব আৰু কিছু কথা আমি জানিবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে 1 আগষ্ট আৰু অন্তিম তাৰিখ হৈছে 30 আগষ্ট সময়সীমান যথেষ্ট দীঘলীয়া যদিও এই পোষ্টসমূহ তোমালোকে অফলাইন মাধ্যমৰ দ্বাৰা হয়তো কৰা হ'ব আমি অকণমান জানিব চেষ্টা কৰোঁ এই হৈছে এপ্লিকেশ্যন ফৰ্ম অৰ্থাৎ এখন ষ্টেণ্ডাৰ্ড ফৰ্ম এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে বাই পোষ্টৰ দ্বাৰা যিকোনো জিলাৰ পৰা বা যিকোনো ঠাইৰ পৰা অসমৰ ভিতৰৰ ঠাই কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব বন্ধুসকল আৰু কিছুমান এড্ৰেছ বিষয়ে জানিব চেষ্টা কৰোঁ যি হৈছে কোনটো এড্ৰেছত আমি পঠিয়ালে মানে এই ডকুমেণ্টছসমূহ আমাৰ যি চেল্ফ এটেষ্টেড সেইসমূহ পাবগৈ আৰু কেনেধৰণৰ ডকুমেণ্টসমূহ প্ৰয়োজন হ'ব ইয়াত লিখা আছে অকণমান মন কৰিব কেণ্ডিডেট চেল ফিল আপ দ্য এপ্লিকেশ্যন ফৰ্ম এণ্ড পাছ হিজ অৰ হাৰ ৰিচেণ্ট পাছপোৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ ইন দ্য গিভেন স্পেচ অফ দ্য এপ্লিকেশ্যন ফৰ্ম এণ্ড চেল চাইন এক্ৰছ দ্য ফটোগ্ৰাফ ফৰ কপি অফ দ্য চেম ফটোগ্ৰাফ শুড বি ষ্টেপল ইন দ্য top right corner in the application form and the candidate should write his or her name on the reserve of the staple photograph ইয়াত ফটোগ্ৰাফসমূহ কেনেধৰণে দিয়া হ'ব আৰু কেনেধৰণে কেনেকুৱা ধৰণৰ কিমান সাইজৰ সকলো কথা ইয়াত উল্লেখ কৰা আছে আপোনালোকে অকণমান ইয়াৰ বিষয়ে বিতংভাৱে পৰৱৰ্তী সময়ত চাই ল'ব আৰু কিছু কথা লিখিছে এপ্লিকেশ্যন ইন প্ৰেছক্ৰাইব ফ্ৰম টুগেডাৰ উইথ self attested copy of all the testimonial